ৰাষ্ট্ৰীয় ঘাইপথত উঠিব নোৱাৰিব ই ৰিক্সা। ৰাজপথলৈ ওলাই আহিল শ শ ই ৰিক্সা চালক। সিদ্ধান্ত বাতিলৰ দাবীত চৰকাৰ, জিলা প্ৰশাসনৰ বিৰুদ্ধে চালকৰ ক্ষোভ। আমাৰ চলিব ৰাস্তা দিব লাগিব আৰু নিদিয়ে ই ৰিক্সা চালকৰ প্ৰতিবাদত কপিল, লখিমপুৰৰ লালুক। লখিমপুৰত চলাচল বন্ধ হৈ পৰিল শ শ ই ৰিক্সাৰ। ই ৰিক্সা এৰি প্ৰতিবাদত নামিল শ শ চালক। ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচলত নিষেধাজ্ঞা আৰোপ কৰাৰ বিৰুদ্ধে চালকৰ তীব্ৰ ক্ষোভ। ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচল নিষিদ্ধ কৰাৰ নিৰ্দেশনাৰ পিছতেই হাহাকাৰ লাগিছে ই ৰিক্সা চালকসকলৰ মাজত। ঠায়ে ঠায়ে চালকসকলে আৰম্ভ কৰিছে প্ৰতিবাদ। লখিমপুৰৰ লালুকত চালকসকল ৰাজপথলৈ ওলাই আহি বাহিৰ কৰে প্ৰতিবাদী সমদল। ঋণ লৈ ই ৰিক্সা ক্ৰয় কৰি চালকসকলে ই ৰিক্সা চলাই পোহপাল দি আছিল পৰিয়াল। তেওঁলোকে পৰিশোধ কৰি আছিল কিস্তিৰ ধনো। হঠাৎ ই ৰিক্সা ৰাষ্ট্ৰীয় ঘাইপথত চলাচল নিষিদ্ধ কৰাৰ নিৰ্দেশনা পাই হতভম্ব হৈ পৰা চালকসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে চৰকাৰ তথা জিলা প্ৰশাসনক এই সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰিছে। আমি দাবী জনাইছো চৰকাৰক, এটা আমাক লাগে। আমি গোটেই দুখীয়া বৰ্গৰ আমি ই ৰিক্সা চলাই আমি জীৱন নিৰ্বাহ চলাই আছিলোঁ, পৰিয়ালবৰ্গ চলাই আছিলোঁ। গতিকে এতিয়া আমি চৰকাৰে আমাক ৰোডত এতিয়া গাড়ী উঠিব নিদিয়ে। কিয় উঠিব নিদিয়ে? গাড়ীখন আমাক ওলাই দিলে কি দিলে, আমাক কিয় কাৰণে দিলে? দিয়াৰ ক্ষেত্ৰত আমি এতিয়া ইনষ্টলমেণ্ট লৈ, বন্ধন বেংকৰ পৰা লৈ পইচা লৈ আমি গাড়ী এখন কিনিছোঁ, ই ৰিক্সা লৈ EMI 10,000 8,000 এনেকৈ মাহেকত দিব লাগে। আৰু গাড়ী ৰোডত উঠিলেই পুলিচে আমাৰ হাংগামা কৰে, দ্বিতীয় আমাৰ MBA আমাৰ হাংগামা কৰে, 10,000 20,000 15,000 এনেকৈ ফাইন কৰে। গতিকে আমাৰ গতিকে গাড়ী আমি গাড়ী কিনিছোঁ। আৰু গতিকে নমস্কাৰ, আজি আমি বহুত দুঃখিত। আজি আমি টমটম এটা লৈছোঁ, ফাইনেন্সত লৈছোঁ, লোন আছে আমাৰ নামত, আমাৰ ল'ৰা ছোৱালী আছে, স্কুলত লিখা পঢ়া কৰাই আছোঁ। আজি টমটম দি বহুত কোনোবা ডক্টৰ পঢ়ি আছে, কোনোবা নাৰ্ছ চাকৰি কৰি আছে, কোনোবা কিবা কৰি আছে। আজি টমটম চলাই দুখীয়া হৈ ইমান লিখা পঢ়া কৰাই আছোঁ। আজি আমাৰ গাড়ীকেইটা মেইন ৰোড উঠিব নিদিয়ে। কিয় নিদিয়ে? সেইটো চৰকাৰে আৰু আমাৰ ডিলাৰে সিহঁতে মিলি পিনি কিবা এটা ব্যৱস্থা কৰি দিব লাগে। আৰু যদি নিদিয়ে তেতিয়া আমি এতিয়া উপায় নাই, বাধ্যত মৰি যাব লাগিব। তেনেকুৱা অৱস্থা হৈ গ'ল। ইলেক্ট্ৰিক বিল মাহত 1500 2,000 3,000 টকা ইলেক্ট্ৰিক বিল আহে, আৰু টমটম ইনষ্টলমেণ্ট 12,000 9,000 টকা ইনষ্টলমেণ্ট আহে। আমি ক'ৰ পৰা দিম? আজি আমি যেতিয়া গাড়ী কিনিছোঁ আমাক এনেকৈ কোৱা নাই যে গাঁৱত চলাব, মেইন ক'ত চলাব কোৱা নাই। আমাক গাড়ী দিছে, চলাব লাগে, আমি চলাই আছোঁ। আজি যদি গাড়ীটো চলাব নোৱাৰোঁ আমি EMI ক'ৰ পৰা দিম? আমি এতিয়া বহুত দুঃখিত। আজি আমাৰ গাড়ীকেইটা ক'ব গ'লে চব ঘৰত বন্দী কৰি থৈছোঁ। এনেকুৱা সময় হৈ গ'ল, আমি কেনেকৈ চলিম? আমাৰ চলিব ৰাস্তা দিব লাগিব। আৰু যদি নিদিয়ে তেতিয়া যদি আমাৰ আন্দোলনটো চলি থাকিব, যেতিয়ালৈকে আমি ন্যায় বিচাৰ নাপাম তেতিয়ালৈকে এইটো সদায় আমাৰ যিমান পাব্লিক আছে সদায় আমি আন্দোলন কৰিব ইয়াত সাজু হ'ম। আজি বুলি নহয়, যেতিয়ালৈকে আমি ন্যায় বিচাৰ নাপাম তেতিয়ালৈকে আন্দোলন কৰি থাকিম। আজি তাৰিখ বুলি নহয়, যিমান দিন টমটম থাকিব ইমান দিন আমি আন্দোলন কৰিম যদি আমাক ন্যায় বিচাৰ নিদিয়ে। সকলক মেইন ৰাস্তাত চলাব নিদিয়ে। আমি টমটমৰ যথেষ্ট ইনষ্টলমেণ্ট আছে, আমি দুখীয়া মানুহ, আমি ই ৰিক্সা চলাই ভাত খাওঁ। আমাক এনেকুৱা যদি চৰকাৰে আমাক এনেকুৱা অন্যায় কৰে, আমি অন্য বিকল্প ব্যৱস্থা কৰিবলৈ আমি হাতত ল'বলৈ বাধ্য হ'ম। সেয়েহে আমি ইনষ্টলমেণ্টখিনি কেনেকৈ মাৰিম আৰু আমাৰ পৰিয়ালবোৰ কেনেকৈ চলিব, সেয়েহে অসম চৰকাৰক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। ইয়াৰ এটা এই কাৰ্যসূচী আজি ল'বলগীয়া এটাই কাৰণ হৈছে, যিহেতু আমি কিছুদিনৰ পৰা আমাক পৰিবহণ বিভাগে টমটমসমূহ জব্দ কৰিছে, আৰু এই টমটমৰ যোগেদি আমি একোটা পৰিয়াল চলি আছোঁ। আৰু যিহেতু চৰকাৰে এটা কথা ভাবিব লাগিব, তেখেতলোকে এই পদ্ধতিটোৱে এই টমটম যেনেদৰে উলিয়াইছে তেনেদৰে চৰকাৰে এটা কথা ভাবিব লাগিছিলে যে তেওঁলোকে প্ৰথমতে ভাবিব লাগিছিলে কিয় এই টমটমখিনি উলিয়াইছে, ইয়াৰ যোগেদি কিবা অসুবিধা হ'ব নেকি। আমি তেখেতলোকে এই কথাটো চিন্তা কৰিব লাগিব। আৰু তাৰ লগে লগে যিসকল ব্যক্তিয়ে এতিয়া টমটম চলাইছে তেখেতলোকে একোখন ঘৰ তেখেতলোকে চলাই আছে। আৰু কিছু সংখ্যক ব্যক্তি এতিয়া বৰ্তমান প্ৰায় সংখ্যক টমটম চালকেই তেখেতলোকে জিলাৰ পৰা লোন যোগে তেখেতলোকে টমটমলৈকে আছে। এই টমটমখিনি তেখেতলোকে যে লৈছে আজি, এই টমটমখিনি তেখেতলোকে ইয়াৰ ঋণ কেনেকৈ প্ৰতিশোধ কৰিব? কথা হ'ল ঋণ কেনেকৈ পৰিশোধ কৰিব? চৰকাৰে এই কথাটো তেখেতলোকক আগতে ভাবিব লাগিছিলে। আৰু
আমি যিহেতু এই টমটমৰ যোগেদি একো একোটা পৰিয়াল নিবনুৱা আমি চলি আছোঁ চৰকাৰে তেতিয়াহ'লে এটা কথা কওক এই টমটম যদি চলিব নিদিয়ে তাৰ ব্যৱস্থা চৰকাৰে কৰক আমাক এক নম্বৰ ইয়াৰ ব্যৱস্থা হ'লে আমাক কৰক যদি চৰকাৰে ইয়াৰ বিকল্প ব্যৱস্থা কৰি নিদিয়ে আমাৰ দিনত আমি ইয়াতকৈ বেছিজন দি আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আমাক আচলতে চৰকাৰে কৈছে যে তোমালোকে টমটম নেশ্যনেল ঘাইপথত আমি চলিব নোৱাৰে তেতিয়াহ'লে আমি টমটম আচলতে প্ৰকৃততে চলাম ক'ত টমটমখন লৈছোঁ আমি কিন্তু টমটমখনৰ আমি চলাম ক'ত আমাৰ গ্ৰামাঞ্চলত চলে গ্ৰামাঞ্চলৰ পৰা আমি কেইটকা উপাৰ্জন কৰিম বা কেনেকৈ আমি পৰিয়ালটো পোহপালন কৰিম বা যিসকল ব্যক্তিয়ে এতিয়া লোন লৈ পেলাই আমি টমটমখন লৈছে তেখেতলোকে এই গ্ৰামাঞ্চলত চলাবলৈ কেনেদৰে তেখেতলোকে লোনটো পৰিশোধ কৰিব এই বিষয়ে আমি প্ৰশাসনে আমাক এটাই কথা জনাইছে যে প্ৰশাসনে কৈছে যে আপোনালোকে টমটমসমূহ এতিয়া নেশ্যনেল হাইৱেত চলাব নোৱাৰে আমি কৈছোঁ নেশ্যনেল হাইৱে আমি কিয় যদি আমি নেশ্যনেল হাইৱেত নচলোঁ তেতিয়াহ'লে আমি ক'ত চলাই আমি পৰিয়ালটোৰ উপাৰ্জন আমি উপাদান দিম বা আমি যিখিনি টমটম লৈছোঁ আমি পৰিশোধ কৰিম আৰু ইয়াৰ লগে লগে তেতিয়াহ'লে ডিলাৰসকলে ভাবিব লাগিব ডিলাৰৰ গৰাকীসকলে ভাবিব লাগিব যে তেখেতলোকে তেতিয়াহ'লে ব্যৱস্থা কৰক তেখেতলোকক চৰকাৰে ধৰিব লাগিব পোনপটীয়াভাৱে তেখেতলোকক চৰকাৰে ধৰক যে এই বস্তুটো উলিয়াইছিলে কিয় তেখেতলোকে উলিয়াৰ কাৰণে আজি আমি অসমৰ যিমান আছে নিবনুৱা যথেষ্ট নিবনুৱা আমি এই গাড়ীখনৰ যোগেদি আমি চলি আছোঁ নিৰ্ভৰ কৰি আছোঁ নহয় জানো তাৰ ভিতৰত যদি এই ব্যৱস্থাটো তেখেতলোকে যদি তেনেদৰে ভাবিছিলে তেতিয়া ইয়াৰ বিকল্প ব্যৱস্থা কৰিব লাগিছিলে যে টমটমখিনি চলাত কিছু অসুবিধা হৈছে যান জঁটৰ অসুবিধা হৈছে যদি আমি চৰকাৰক এটা অনুৰোধ কৰিছোঁ যিহেতু আমি এতিয়া চলিবই লাগিব যিহেতু এইখিনি যিটো ব্যৱস্থা আমি টমটমখিনি চলিবই লাগিব যদি নচলোঁ আমাৰ পৰিয়ালটো নচলে আৰু যিখিনি আমি গাড়ী লৈছিলোঁ ইয়াৰ ঋণ পৰিশোধ কৰিব আমি নোৱাৰিম গতিকে আমি চৰকাৰক এটাই অনুৰোধ কৰিছোঁ যে ইয়াৰ বিকল্প ব্যৱস্থা তেখেতলোকে আমাক কৰি দিয়ক নহ'লে কিন্তু আমি টমটম চলাবলৈ আমি বাধ্য হ'ম আৰু লগে লগে আমাৰ যিখিনি কাৰ্যসূচী আছে তেখেতলোকে যদি ইয়াৰ ব্যৱস্থা নকৰে আমি অনাগত দিনত আমি ইয়াতকৈ আমি জংগী আন্দোলন আৰু ৰাজপথলৈ আমি ওলাই যাবলৈ বাধ্য হ'ম ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয় টেলি GST আৰু প্ৰেক্টিচনাৰ কোৰ্চত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয় কণ্ট্ৰেক্টাৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয় লগতে AI, এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয় অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 9854189951